হাৰ্ট এটেক মানে কি? আমি সকলোৱে জানো যে আমাৰ হাৰ্টৰ 4টা চেম্বাৰ আছে আৰু এই চেম্বাৰত থাকে ব্লাড বা তেজ। এতিয়া আমাৰ হাৰ্টে কণ্টিনিউৱাছলি এই চেম্বাৰ কেইটাৰ পৰা ব্লাডখিনি আমাৰ শৰীৰৰ বেলেগ বেলেগ অংশলৈ পঠাই থাকে আৰু এইটো সম্ভৱ হয় কাৰণ আমাৰ হাৰ্টৰ মাছলসমূহে কণ্টিনিউৱাছলি নন ষ্টপ পাম্প কৰি থাকে। কিন্তু আমাৰ হাৰ্ট মাছলখিনিয়ে কাম কৰিবলৈও তেওঁলোকক লাগে অক্সিজেন আৰু নিউট্ৰিয়েণ্টছ। আৰু এই অক্সিজেন আৰু নিউট্ৰিয়েণ্টছ আমাৰ হাৰ্ট মাছলখিনিক কোনে দিয়ে? এই অক্সিজেন আৰু নিউট্ৰিয়েণ্টছ আমাৰ হাৰ্ট মাছলখিনিক কিছুমান ৰক্তনলীয়ে দিয়ে আৰু এই ৰক্তনলীসমূহক আমি কওঁ কৰ'নাৰী আৰ্টাৰিজ। কিন্তু কিবা কাৰণত আমাৰ হাৰ্টক ছাপ্লাই কৰা এই ৰক্তনলীসমূহত যদি ব্লক হয় তেতিয়াহ'লে এই ৰক্তনলীয়ে ছাপ্লাই কৰা হাৰ্ট মাছলৰ এই অংশখিনি কাম কৰা বন্ধ কৰি দিয়ে আৰু ইয়াকে আমি মেডিকেল ক্ষেত্ৰত কওঁ হাৰ্ট এটেক। মানে হাৰ্টক ছাপ্লাই কৰা নিজৰ মাছলখিনিয়ে যেতিয়া ব্লাড ছাপ্লাই নাপায় কিবা ব্লকেজৰ কাৰণে সেইটোকে কওঁ হাৰ্ট এটেক।